পবাৰ কথা যেতিয়া আমি প্ৰচাৰ কৰিম এই কথাটো সদায় এই আমাৰ প্ৰচাৰত বা আমাৰ আলোচনাত ডাইগেৰিং ৱাইল্ড লাইফ চেঞ্চুৰী কথাটো আলোচনা কৰিবই লাগে। জনাত প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ আৰু পৰ্যটন শিল্পৰ ওপৰত ৰাষ্ট্ৰীয় কৰ্মশালা সম্পন্ন। মিচিং সাহিত্য পৰিষদৰ উদ্যোগত তথা বৃহত্তৰ জোনাইবাহী ৰাইজৰ সহযোগত অহা 16 জানুৱাৰী 2026 পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব 3 সংখ্যক পবা বৰ্ষাৰণ্য মহোৎসৱ। বুধবাৰে জোনাইবাহী ৰাইজৰ সহযোগত 3য় সংখ্যক পবা মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা পবা বৰ্ষাৰণ্য মহোৎসৱৰ লগত সংগতি ৰাখি জনাই বালিকা মহাবিদ্যালয়ত প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ আৰু পৰ্যটন শিল্পৰ ওপৰত এক ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত কৰা হয়। মিচিং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য তথা পবা মহোৎসৱ উদযাপন সমিতিৰ সম্পাদক নৰেশ কুম্বাঙে আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশালাখন উদ্বোধন কৰে জনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগুৱে। ইয়াৰ পিছতে জনাই সমজিলা প্ৰায় 5 শতাধিকৰো অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা কৰ্মশালাখন অসম গৌৰৱ সঞ্চালক নেচাছ বেকন প্ৰকৃতি গৱেষক লেখক ভ্ৰমণকাৰী আৰু পবা সংৰক্ষণ আন্দোলনৰ পৃষ্ঠপোষক সৌম্যদীপ দত্তই। কৰ্মশালাত অংশগ্ৰহণ কৰে পশ্চিম বংগৰ বন প্ৰাধিকাৰী DFO প্ৰকৃতি সাহিত্য লেখক আৰু গৱেষক বিমল দেৱনাথ, ভাৰত চৰকাৰ অৱসৰপ্ৰাপ্ত পৰ্যটন বিষয়া অনিল ওৰাং, প্ৰকৃতিকৰ্মী যুগল সন্দিকৈ, পবা মহোৎসৱ উদযাপন সমিতি কাৰ্যকৰী সভাপতি তথা প্ৰকৃতিপ্ৰেমী লেখক কবি তুষেশ্বৰ বিৰি, MPKৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, মিচিং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য পদুম কুমাৰ ৰায়, সমাজকৰ্মী অতুল পেগু, মুৰকংচেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি মুক্তিনাথ পেগু, জনাই বনাঞ্চলিক বিষয়া দেৱব্ৰত গগৈ, জনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, TMPKৰ সাধাৰণ সম্পাদক জান দলে, লেখক বিজয় বৰিকে প্ৰমুখ্য কৰি সমজিলাৰ বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী উপস্থিত থকা কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰী প্ৰতিনিধিক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। মই গোটেই কলম্বিয়া ফুৰিছোঁ, মই ব্ৰাজিল ফুৰিছোঁ, ভেনিজুৱেলা ফুৰিছোঁ, নেশ্যনেল ইউনিভাৰ্চিটি অফ কলম্বিয়া কথা পাতিছোঁ, বা চবেই কথা পাতিছে, কমিউনিকেট কৰিছে। ইউনিভাৰ্চেল লেংগুৱেজ বুলি এটা লেংগুৱেজ আছে, সেই ইউনিভাৰ্চেল লেংগুৱেজত কথা পাতিব। তুমি যদি হাঁহা মানুহে গম পাব ভাল পাইছে, তুমি যদি কান্দা মানুহে গম পাব যে দুখ পাইছে, হয় নহয়? তোমাৰ মুখৰ এক্সপ্ৰেশ্যন চাই পেলাই গম পাব ডাইৰেক্টলি। আমাৰ এটা বুলি হ'ব, বুলি বুজিছা না? ভালনে মিচিঙত কি ক'ব কথাটো? আইডল ক'ব না মিচিঙত। মই এটা উদাহৰণ মিচিঙত ক'ব না আইডল। আমাৰ মানে বুলি নাই, আমাৰ কোনোবা গাঁৱত গৈছে এনেকৈ চাইছে, তো এই ভাবে ভালে বেয়া মই বাহিৰৰ পৰা আহিছোঁ, কি বা মোৰ দুখে হ'ল নেকি? কোনো গ্ৰীপ নক'ব। আমি যদি আইডল কওঁ, তুমি যদি লাডাখত যোৱা তোমাক কমলা চল, যোনে চিনি পাওক নাপাওক কমলা চল। বিধায়ক মহোদয় আছে, আমাৰ ৰনোজ পেগু ডাঙৰীয়া আছে, তেখেতো যথেষ্ট প্ৰকৃতি সচেতন একজন ব্যক্তি। তেখেতসকলৰ দিহা পৰামৰ্শত আমি নিশ্চয় আমাৰ ধেমাজি জিলাখনক আগুৱাই লৈ যাব পাৰিম প্ৰকৃতিৰ দিশৰ পৰা। আৰু আমাৰ সৌভাগ্য হ'ব যদি পবাখন এদিন অভয়াৰণ্যলৈ উন্নীত হয়, তেতিয়া জিলাখনৰ এখন একমাত্ৰ অভয়াৰণ্য হ'ব আৰু এটা প্ৰকৃতি পৰ্যটন ক্ষেত্ৰৰ এটা আপুৰুগীয়া ভাণ্ডাৰ হৈ পৰিব পবা। পৰ্যটনৰ কথা তেওঁলোকে কৈছে, টুৰিজমৰ পৰা যথেষ্ট কথা কৈছে, কিন্তু পৰ্যটন আমাৰ প্ৰতি ঘৰতে আছে, প্ৰতি ঘৰৰ পৰা আমি পৰ্যটন আৰম্ভ কৰিব পাৰোঁ। তেখেতসকল হোমষ্টে মিচিং অট'নমাছ কাউন্সিলৰ ছাপোৰ্টত 3খন ৰাষ্ট্ৰীয় কৰ্মশালা পতা হৈছে। প্ৰথম ৰাষ্ট্ৰীয় কৰ্মশালা হৈছে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত, তাতে ছাবজেক্ট আছিল প্ৰকৃতি সাহিত্য আৰু প্ৰকৃতি সংৰক্ষণ। দ্বিতীয় ৰাষ্ট্ৰীয় কৰ্মশালা হৈছে গোগামুখ কলেজত, তাতে ছাবজেক্ট আছিল জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু স্থানীয় নিৰাপত্তা। তৃতীয়খন কৰ্মশালা যিটো ইয়াতে হৈ আছে সেইটো হ'ল যে পবা আৰু তাৰ পৰ্যটন বিকাশৰ ওপৰত হৈ আছে। তো এই ধৰণৰ কৰ্মশালা ইয়াৰ আগত কেতিয়াও কোনো উৎসৱত হোৱা নাই। সেইকাৰণে মিচিং অট'নমাছ কাউন্সিলৰ সমূহ কৰ্মকৰ্তা, এই বৌদ্ধিক চিন্তা কৰা মানুহখিনিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকৰ বাবে এইটো অনুকৰণীয়। আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া তেওঁ অন্তৰত বিচাৰিছে যে এই অঞ্চলৰ ল'ৰা ছোৱালীৰ মানুহখিনিৰ যাতে বৌদ্ধিক বিকাশ হয়, বাৰে বাৰে তেওঁ কৈছে, সেইকাৰণে তেওঁ প্ৰি এক্টিভিটি কিছুমান কৰিবলৈ বিচাৰিছে। আমাৰ শ্ৰী পৰমানন্দ চাইঙীয়া মহোদয়, মিচিং অট'নমাছ কাউন্সিলৰ চিফ, তেওঁ কালি ৰাতি বহু সময় কথা পাতিছে। তেওঁ আন্তৰিকভাৱে বিচাৰিছে যাতে ফ্ৰুটফুল হয়, কামবোৰ যাতে ফলপ্ৰসূ হয়। সেইকাৰণে এই ধৰণৰ কৰ্মশালা, এই ধৰণৰ বৌদ্ধিক আদান প্ৰদান, বৌদ্ধিক চিন্তা ইয়াৰ আগত হোৱা নাই। সেইকাৰণে মিচিং অট'নমাছ কাউন্সিলৰ বৰ্তমান চৰকাৰৰ নেতৃত্বক আমি
শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল মানুহ ইয়াতে, যিসকল ছাত্ৰ সংগঠন, যেন কাপচিং পৰিণ কেবাঙৰ পৰা আৰম্ভ কৰি পেলাই ৰাভা ছাত্ৰ সংগঠন, বেলেগ বেলেগ গোৰ্খা ছাত্ৰ সংগঠন, বড়ো ছাত্ৰ সংগঠন, আপচু চবেই ইয়াতে ইনভলভ হৈ আছে। তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যে প্ৰকৃতি সংৰক্ষণৰ চেতনাটোক লৈ পেলাই আমি চব একতাবদ্ধ হৈছোঁ আৰু আমি আমাৰ অঞ্চল সংৰক্ষিত কৰিম, পৰ্যটন বিকাশো হ'ব আৰু সামগ্ৰিক উন্নতিৰ বাবে কাম কৰিম। তৃতীয় সংখ্যক পবা বৰ্ষাৰণ্য মহোৎসৱ উপলক্ষে আজি জনাই বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা কৰ্মশালা আয়োজন কৰিছোঁ। এই কৰ্মশালাত আমি ৱেষ্ট বেংগল, দিল্লী আৰু অসমৰ প্ৰকৃতিবিদসকলক আমন্ত্ৰণ জনাই আমি পবা যে কিদৰে সংৰক্ষণ কৰিব লাগিব আৰু পবাত কেনেকৈ পৰ্যটন শিল্প উন্নীত কৰি জনগণৰ কৰ্মসংস্কৃতিৰ লগত কেনেকৈ ইয়াক একাকাৰ কৰিব পাৰি, সেই কথাটো আমি উদযাপন সমিতিয়ে অনুভৱ কৰি পেলাই এই কৰ্মশালা আয়োজন কৰিছোঁ। এই কৰ্মশালাত আমাক মিচিং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় প্ৰমানন্দ চাহিয়াদেৱে আমাক সহযোগিতা আগবঢ়াইছে আৰু অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুদেৱে আমাক যোগাত্মক কিছুমান পদক্ষেপ ল'বৰ কাৰণে পৰামৰ্শ আগবঢ়াইছিলে। সেই পৰামৰ্শ অনুযায়ী আজি আমি ইয়াত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আয়োজন কৰিছোঁ। এই কৰ্মশালাৰ আমাৰ মূল বিষয়বস্তু হৈছে প্ৰস্তাৱিত পবা অভয়াৰণ্য আৰু ইয়াৰ পৰ্যটন শিল্প। গতিকে এই অঞ্চলৰ আশে পাশে থকা মানুহবিলাক পবাৰ যিটো ইক'ছিষ্টেমকো সংৰক্ষণ কৰিব লাগে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মানুহৰ অৰ্থনৈতিক ভিত্তিক জীৱনশৈলীটোকো উন্নত কেনেকৈ কৰিব পাৰি এই সম্পৰ্কত আজি দিনজোৰা কাৰ্যসূচী আমাৰ ইয়াত অনুষ্ঠিত হৈছে। আৰু ইয়াত ছাত্ৰ ছাত্ৰী, বিশেষকৈ ছাত্ৰ ছাত্ৰীক আমি বেছি প্ৰাধান্য দিছোঁ। তাৰপিছতে আমি গাঁৱৰ বিভিন্ন সামাজিক সংগঠন, ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলক লৈ এই অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আমাৰ নেচাৰ্ছ বেকনৰ ডাইৰেক্টৰ সৌম্যদীপ দত্তদেৱক আমাৰ মিচিং সাহিত্য শাসিত পৰিষদৰ তেখেতক যোগাযোগ কৰি আমাৰ ইয়ালৈ প্ৰেৰণ কৰিছে। তাৰপিছতে কেলকাতাৰ পৰা আহিছে বিমল দেৱনাথ, তেখেত হৈছে DFO ৱেষ্ট বেংগল, আৰু এজন আহিছে অনিল অৰা, ডেপুটি ডাইৰেক্টৰ অফ টুৰিজিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তেখেত দুজনক বিশেষকৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। তাৰোপৰি আজি অনুষ্ঠানটো আমি উদ্বোধন কৰিবলৈ পবা বনাঞ্চলৰ ওপৰত PhD প্ৰথম কৰা গৰাকী ডক্টৰ ৰাজেশ্বৰ পেগু বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ, তেখেতক উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ।